নমস্কাৰ সংবাদ মাধ্যমৰ সমূহ কৰ্তা তথা মাধ্যমক আজি আমি প্ৰথম অৱস্থাত আমাৰ পতাকা উত্তোলন শ্বহীদ তৰ্পণ আৰু বৃক্ষৰোপণ হ'বহি সেয়ে আজিৰ তৃতীয় দিনৰ কাৰ্যসূচী আমাৰ হাতত লৈছোঁ ইতিমধ্যে আমাৰ পতাকা উত্তোলন শ্বহীদ তৰ্পণ হৈ গ'ল এতিয়া আমাৰ কাৰ্যসূচী আছে আমাৰ প্ৰশিক্ষণৰ কৰ্মশালা যিসকল ছাউণ্ড অপাৰেটৰ কৰ্মশালা কৰিব বিচাৰিছে তেওঁলোকে আমাৰ মাজত উপস্থিত হৈছে আৰু অলপ পিছতে আমাৰ কৰ্মশালা অনুষ্ঠিত হ'ব আৰু কৰ্মশালাৰ পিছতে আমাৰ আজিৰ লোৱাৰ আছাম ছাউণ্ড এছ'চিয়েশ্যন তথা কি কয় টেণ্ট হাউচ ডিজি ডেকাৰেটৰ সকলক লৈ আমি এই লোৱাৰ আছাম ছাউণ্ড এছ'চিয়েশ্যন এই এছ'চিয়েশ্যনৰ পৰৱৰ্তী কাৰ্যপন্থা আজি এই প্ৰতিনিধি সভাত আমি পদক্ষেপ ল'ম সেইকাৰণে আমি ভৱিষ্যত লোৱাৰ আছাম ছাউণ্ড এছ'চিয়েশ্যনৰ উন্নতি কামনা কৰি আমাৰ আজি এই কৰ্মশালা অনুষ্ঠিত হ'ব তথা প্ৰতিনিধি সভা হ'ব আৰু সন্ধিয়া আমাৰ 7 বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান থাকিব আজি এই সাংস্কৃতিক অনুষ্ঠানত আমাৰ বহু নামী দামী শিল্পী আমাৰ ইতিমধ্যে খবৰ লোৱা হৈছে আৰু আহিব তেওঁলোকৰ দ্বাৰা আমি আজি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিম আৰু নিশা 10 বজালৈকে তাৰপিছত অহাকালিৰ প্ৰগ্ৰাম থাকিব আমাৰ মুকলি সভা আৰু সন্ধিয়া আমাৰ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান হ'ব সমূহ বঙাইগাঁওবাসী ৰাইজ তথা আমাৰ লোৱাৰ আছাম ছাউণ্ড এছ'চিয়েশ্যনৰ কৰ্মকৰ্তাসকল আমাৰ সহযোগিতা কামনা কৰিছোঁ আমাৰ এই লোৱাৰ আছাম ছাউণ্ড এছ'চিয়েশ্যনত আমাৰ 9খন ডিষ্ট্ৰিক্টৰ দ্বাৰাই গঠিত সুদূৰ নলবাৰীৰ পৰা সুদূৰ শ্ৰীৰামপুৰলৈকে আৰু ইফালে আমাৰ দক্ষিণ পাৰত হ'ল গোৱালপাৰাৰ পৰা আমাৰ মানকাছাৰলৈকে এই 9টা ডিষ্ট্ৰিক্ট জিলালৈ আমাৰ এই লোৱাৰ আছাম ছাউণ্ড তথা ডেকাৰেটৰ টেণ্ট হাউচ ডিজি সকলক লৈ আমি এই লোৱাৰ আছাম ছাউণ্ড এছ'চিয়েশ্যন গঠিত হৈছোঁ গতিকে সকলোৱে যেন আমাৰ কৰ্মকৰ্তাসকলৰ লগতে ৰাইজৰ সহায় সহযোগিতা কামনা কৰোঁ আৰু ভৱিষ্যতলৈ আমি এই কাৰ্যকৰ্তা লৈ চলি যাম।